ভাতৃ হত্যাৰ শাস্তি বাইহাটা চাৰিআলিৰ বিপুল ডেকাক যাৱজ্জীৱন কাৰাদণ্ড ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান হত্যাৰ গোচৰত অভিযুক্ত বিপুল ডেকা নামৰ এজনক যাৱজ্জীৱন কাৰাদণ্ড ঘটনা অনুসৰি 2016 চনৰ 4 ছেপ্টেম্বৰত বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত নখত্ৰ গাঁৱৰ বিপুল ডেকা নামৰ লোকজনে নিজ চোতালত ভাতৃ ৰবীন ডেকাক কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল। তাৰ পিছতে ভুক্তভোগীৰ পত্নী সাবিত্ৰী ডেকাই বাইহাটা চাৰিআলি থানাত দাখিল কৰিছিল এজাহাৰ আৰু ৰুজু হৈছিল 201/16 নম্বৰৰ গোচৰ। আদালতে উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত সুদীৰ্ঘ 9 বছৰৰ মূৰত বুধবাৰে ৰায়দান কৰি অভিযুক্ত বিপুল ডেকাক ভাৰতীয় দণ্ডবিধিৰ 302 ধাৰাত অধীনত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 5,000 টকাৰ জৰিমনা বিহে। আজি ৰঙিয়াৰ মহামান্য অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহামান্য মুকুল চেতিয়াৰ আদালতে একিউজ বিপুল ডেকাক সেশন কেছ নম্বৰ 13/18 আণ্ডাৰ সেকশ্যন 302 অফ দ্য IPC এণ্ড বাইহাটা চাৰিআলি পিএছ কেছ নম্বৰ 201/16 এই গোচৰ সংক্ৰান্তে আজি দোষী সাব্যস্ত কৰিছে আৰু এই দোষী সাব্যস্ত অনুযায়ী তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু লগত 5,000 টকাৰ জৰিমনা বিহিছে আৰু এই নগদ 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট তেওঁৰ বিৰুদ্ধে আজি এই ৰায়দান ঘোষণা কৰিছে। তেওঁৰ বিৰুদ্ধে অভিযুক্ত আছিল যে যোৱা 2016 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে নিজ চোতালতে তেওঁৰ ভায়েক ৰবীন ডেকাক কুঠাৰেৰে হত্যা কৰিছিলে আৰু এই গোচৰ এই ঘটনা সংক্ৰান্তে বাইহাটা চাৰিআলি থানাত এই গোচৰটো ৰুজু হৈছিলে। বাইহাটা চাৰিআলি পিএছ কেছ নম্বৰ 201/16 আণ্ডাৰ সেকশ্যন 302 অফ দ্য IPC আৰু মহামান্য আদালতত যোৱা 2018 চনৰ পৰা সেশন কেছ নম্বৰ 13/18 এই গোচৰ সংক্ৰান্তে বিপুল ডেকাৰ ওপৰত বিচাৰ চলি আছিলে আৰু আজি মহামান্য আদালতে আজি চূড়ান্ত ৰায়দান ঘোষণা কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিয়া গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.niafcollege.org লৈ। ধন্যবাদ।